আজি হয়, আজি দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচন, এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আজি অন্তিম দিন। আজি আবেলি প্ৰচাৰ অভিযান সমাপ্ত কৰিব আৰু আজি আমি এক বৃহৎ বাইক ৰেলী আমাৰ ৰঙিয়া বিধানসভা সমষ্টিত ওলাইছোঁ। আমাৰ ৰঙিয়া বিধানসভা সমষ্টিত 3টা মণ্ডল আছে। আটাইকেইটা মণ্ডলতে প্ৰায় 2000 বাইক ওলাইছে আৰু গোটেই সমষ্টিটো এপাক তেওঁলোকে মাৰিব আৰু ইয়াৰ দ্বাৰা আমি আজি প্ৰচাৰ সামৰণি মাৰিম আৰু নিশ্চিতভাৱে এই সমষ্টিৰ পৰা বৃহৎ ব্যৱধানত আমাৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া লিড ল'ব। মইতো বিৰোধী দেখাই নাপালোঁ, বিৰোধীবিহীন এইবেলি নিৰ্বাচন আছিলে, অপজিশ্যন আমি দেখাই নাপালোঁ। জনতাই যি উৎসৱ উপভোগ কৰিলে কেৱল ভাৰতীয় জনতা পাৰ্টীক লৈ গ'লে, মিত্ৰগোষ্ঠীক লৈহে কৰিলে। নহয়, বিৰোধী থাকিলে ভাল লাগে, খেলখন জমে, কিন্তু খেলখন এইবাৰ জমা নাই, একপক্ষীয় গেম হৈছে। যোৱাবেলি অলপ ভাল পাইছিলোঁ, যোৱাবেলি অলপ বিৰোধী আছিলে, যোৱা 19ৰ লোকসভা নিৰ্বাচন, কিন্তু এই 2024ৰ লোকসভা নিৰ্বাচনত বিৰোধী দেখিবলৈ নাপালোঁ। আৰু ইয়াৰ দ্বাৰা উমান পোৱা গৈছে যে 26ৰ যি বিধানসভা আহিব লাগিছে তাতো বিৰোধী নিমাও কৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি এই মেটাৰটো ক্লিয়াৰ কৰি দিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়াৰ কোনো আলাপ হোৱা নাই আৰু তেওঁ এইটো পলিটিকেল ইছ্যু কৰিছে তাত অৰুণাচলত। মিছা কৈছে সঁচা কৈছে নাজানো, বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আমাৰ ৰাজনৈতিক নেতাবিলাকে কথা ক'ব লগা হয় ভোটাৰৰ স্বাৰ্থত, আৰু নিশ্চিতভাৱে অৰুণাচল তেওঁ এই কথাটো কৈছে, অসমত কোৱা নাই। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে ক্লিয়াৰ কৰিছে, কাকো ইয়াতে তেনেকুৱা ধৰণৰ চৰ্চাই হোৱা নাই। মোদীজীৰ লগত সকলো আছে। মোদীজী কৈছে যে সবকা সাথ সবকা বিকাশ, ইয়াত কোনো সংখ্যাগুৰু সংখ্যালঘু নাই। দেশৰ সন্মানীয় নাগৰিক হিচাপে সকলোক সন্মান দিব লাগে, সকলোকে সমাহিত কৰি উন্নয়ন কৰিব লাগে, সকলোৱে সম অধিকাৰ লৈ সম মৰ্যাদাৰে এইখন সমাজত থাকিব লাগে, যিটো মোদী ডাঙৰীয়াৰ কাম। আৰু তাত সকলো ৰাইজ সন্তুষ্ট হৈ আজি সকলো শ্ৰেণী সমাজৰ সকলো স্তম্ভ, সকলো ব্যক্তি, যুৱক যুৱতী, মহিলা, কৃষক, অন্নদাতা সকলো আজি ওলাই আহিছে। আমি কৈছোঁ মোদী ডাঙৰীয়াই কি কৈছে, ইয়াত সংখ্যালঘু সংখ্যাগুৰু এইবিলাক কথা ক'ব নাপায়, আমি একে মানুহ, মোক কাটিলেও তেজ ওলাব, সংখ্যালঘুজনক কাটিলেও তেজ ওলাব, এইবিলাক কংগ্ৰেছৰ ভাষা। মই কি কৈছোঁ যে মোদীজীৰ লগত সকলো আছে, মোদীজীৰ লগত কোনো সংখ্যাগুৰু সংখ্যালঘু নাই। সৰ্বস্তৰৰ সন্মানৰ ব্যক্তি আছে, ভাৰতবৰ্ষৰ জনগণ আছে, আই মাতৃসকল আছে, বন্ধু বান্ধৱীসকল আছে, কৃষক বন্ধুসকল আছে, যুৱক যুৱতীসকল আছে।